রইবে পরে সঙ্গের সাথী কেউ তোর হবে না। এই ভব নদী কেমনে হইবে পার, ওই একবার হরি বলো মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন রসনা, মানব দেহের গৌরব কইল না। এটা মাটির ভাণ্ডার যেটাকে কোনো নিরাপত্তা নাই, ফাউনকে পড়িলে ভাঙি মার। এটা মাটির কলম যিদিনাখন ভাঙি যায় তাক আৰু কোনো গঢ়িব নোৱাৰে। গঢ়িবৰ কাৰণে এটা প্ৰক্ৰিয়া আছে। সি বহুকাল বছৰ আৰু মাটিত বিলীন হৈ 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 মাটিত জিম গৈ মাটি হৈ যাব লাগিব, তাৰপিছতে তাক আকৌ গঢ়িব পৰা যায়। এই মনুষ্য জীৱনটো এটা পূৰ্ণ ধন, কিন্তু ই মাটিৰ লাগিব। ই যদি ভাঙি যায়, খণ্ডিত খণ্ড হৈ যায়, ইয়াত কোনো গঢ়াৰ উপায় নাই। এই 84 নৰক যোনি ভ্ৰমি 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 যদি উপজীব্য হয়, তেতিয়াহ'লে পুনৰ এবাৰ আকৌ মনুষ্য জন্ম তেওঁৰ জীৱনত প্ৰাপ্তি হ'বও পাৰে নহ'ব পাৰে। সেইকাৰণে মনুষ্য জীৱনত কি বুলি কৈছে, দুৰ্লভ মনুষ্য জন্ম, খেনথৰে নপায় ন কোনো। আকৌ ইমান সোনকালে ইয়াত পাব বুলি আপুনি আশা নকৰে। ভাল পাইছে কাৰণে মনুষ্য জীৱনৰ সাৰ্থক কৰ্ম আপুনি আপোনাৰ জীৱনত সাধন কৰি যাব লাগে। বেলা ডুবিলে হবেৰে ৰাত্ৰি। বেলা ডুবিলে মানে আপোনাৰ জীৱনৰ সূৰ্য যিদিনাখন অস্ত যাব, সৰু ল'ৰা ছোৱালীবিলাক জন্ম পোৱাৰ লগে লগে সেয়া উদিত সূৰ্য, যৌৱন প্ৰাপ্ত যেতিয়া হয় সি দুপৰীয়াৰ প্ৰখৰ সূৰ্য, আৰু লাহে 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 যেতিয়া ভটিয়লি গীত গাবলৈ আৰম্ভ কৰে, জীৱন ভটিয়া অনিচ্ছা, হেলা, ভাগৰ, বিষ, যন্ত্ৰণা এইবিলাকে এটা এটাকে আগুৰি ধৰে। কিবা কৰিব মন থাকিলেও এলাহ, ভাগৰ এইবিলাকে তেওঁক নিৰাশ কৰিবলৈ। ঈশ্বৰ সাধনা কৰিবৰ কাৰণেও তেওঁ কি ক'ব যে মই গ'লোহেঁতেন নেযাওঁ আৰু বেছি সময় বহি থাকিব নোৱাৰো নহয় তলত, গতিকে আৰু ইয়াৰ পৰাই খাওঁ কথা। কিন্তু যিখিনি সময়ত তেওঁ বহু সময় একেলগে বহি থাকিব পাৰিছিল, সেই সময়ত কিন্তু তেওঁ শুনিবলৈ নাহিলে। যিটো সময়ত তেওঁ ঘণ্টা ঘণ্টা জুৰি মাটিত বহি ঈশ্বৰৰ সাধন কৰিব পাৰিছিলে, সিদিনাখন কিন্তু তেওঁৰ মন মানসিকতাত কোনেও জাগ্ৰত কৰি নিদিলে যে তোমাৰ শক্তি সামৰ্থ্য থাকোঁতেই তুমি কৰ্ম কৰিবা। সকলোৰে ধাৰণা এটাই হ'ল যে ধৰ্ম কাৰ্য বৃদ্ধকালত কৰিব লাগে, গতিকে বৃদ্ধকালত আমি কৰিম। কিন্তু ঈশ্বৰ পুৰুষে ইয়াৰ হিচাপো দি থৈছে, মহাপুৰুষে ইয়াৰ হিচাপ দিছে ধুনীয়া। ও মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত। 100%ৰ 50% 50% টোপনিতে। ৰাম বিংশতি বৰিষ আউৰ যায়ো মলন্তে, আউৰ 10 বৰিষ ধন পয় উপাৰ্জন্তে। 20% 100% আয়ুস ৰাজি, 20% কেৱল উমৰোতেই যায়, কোনো কামত নাহি থাকিলে এনেই গ'লে। অৰ্থাৎ ক'বলৈ গ'লে এতিয়ালৈকে 70%, 100%ৰ 70% হিচাপতকে বাহিৰত গুচি গ'ল, এনেই গ'ল। থাকিল কিমান? 30%, তাৰো হিচাপ নিজে পাব।
80% গ'ল, আকৌ 20% আছে। বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নথাকে শক্তি। 20% বৃদ্ধ কালত যায়, আৰু সেই বৃদ্ধ কাল সময় কোনো এটা কাম সঠিকভাৱে কৰাৰ তেওঁৰ কোনো ধৰণৰ মানসিকতা আৰু নাথাকে। ঈশ্বৰ সেৱাৰ সাধন কেতিয়া কৰিব আপুনি? ধৰিও কুমাৰৰ কালে ভাগৱত। অলপতে দেখিলো যে কোনোবা এজনে ছচিয়েল মিডিয়াত এটা কথা কৈছে, এই শিশুবিলাকে আজিকালি ভাগৱত পাঠ কৰিবলৈ লৈছে, সিহঁতে বেপাৰ কৰিবলৈ লৈছে। ভাগৱত পাঠ কৰা বিলাকে বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া শিশু এটা ভুলে শুদ্ধ ভাগৱত ক'বলৈ আৰম্ভ কৰিছে, ঈশ্বৰ সাধনা কৰিবলৈ আৰম্ভ কৰিছে। আমিবিলাকে প্ৰেৰণা দিব লাগে। ডেকা ল'ৰা এটাই যেতিয়া নামঘৰলৈ ধুতি সাজ পিন্ধি কৃষ্টি ৰক্ষা কৰিবৰ কাৰণে, ধৰ্ম সাধন কৰিবৰ কাৰণে নামঘৰলৈ আহে, আমি তেওঁক প্ৰেৰণা দিয়াটো উচিত। তেওঁ যদি ভুল কৰে, বয়োজ্যেষ্ঠসকলে সেই ভুলখিনিক খুব মৰমেৰে শুধৰাই দি তেওঁ যাতে সেই কাৰ্যত প্ৰৱৰ্তি থাকে তাৰ কাৰণে প্ৰেৰণা দিয়া উচিত। আমি যদি নিৰাশ কৰি পেলাওঁ, তেতিয়া সি যদি কাৰণ তাহাঁতৰ মনবিলাক হ'ল কি শিশু অৱস্থাত, কৈশোৰ অৱস্থাত, যৌৱন অৱস্থাত মানুহৰ মনবিলাক এনেকুৱা তীব্ৰ গতিত চলি থাকে, কিবা এটা কৰিব লাগে। যদি এইটো কৰিব নোৱাৰে সেইটো কৰিব, তেতিয়া গৈ কোনোবা দুষ্টৰ সংগ ল'ব, মদ পান খাব, কিবা খাব, তেতিয়াওতো আপুনি ক'ব, এতিয়া কৰিব কি? সেইকাৰণে এনেধৰণৰ নিৰাশাজনক কথা সমাজত কেতিয়াও পৰিব্যক্ত কৰিব নালাগে। আপোনাৰ সন্তানে যদি ঈশ্বৰ কৰ্ম, পঢ়া শুনা, তাৰ যিখিনি দৈনন্দিন কৰ্ম, সেইখিনি কৰি যোৱাৰ সমসাময়িকভাৱে যদি তেওঁ ঈশ্বৰ সেৱা কৰিছে, ভক্তি, তাৰ ফলত তেওঁৰ লাভ কি হ'ব? প্ৰশ্ন এইটো যে ঠিক আছে বাৰু, তেওঁ ধৰ্ম কৰিলে, আধ্যাত্মিক জ্ঞান তেওঁৰ প্ৰাপ্তি হ'ল, তাৰ কাৰণে লাভ কি হ'ব? লাভ এইটোৱেই হ'ব যে আপুনি পিতৃ হিচাপে আপোনাৰ সন্তানৰ পৰা আপুনি উচিত সেৱা গ্ৰহণ কৰিব পাৰিব, প্ৰাপ্তি কৰিব। কাৰণ এগৰাকী আধ্যাত্মিক গুণসম্পন্ন সন্তানে গুৰুৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জনাব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা সেৱা পঢ়াব লাগে, সজ্জনৰ প্ৰতি কেনেধৰণৰ নৈতিক স্থিতি ৰাখিব লাগে, বয়োবৃদ্ধ লোকসকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি কেনেকৈ আনিব লাগে, এই কথা আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি এগৰাকীয়ে জানে, সন্তানে জানে। যিখিনি কথা কোনো বিশ্ববিদ্যালয়ত শিকোৱা নাযায়, কোনো বিশ্ববিদ্যালয়ত, আমাৰ উজনি অসমৰে ঘটনা, ষ্টুডেণ্টছে নিজৰ শিক্ষকক মাৰি পেলায়। এনেকুৱা মানসিকতা কেনেকৈ সৃষ্টি? শিক্ষা গুৰু। এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমি দেখিম বুলি সপোনতো ভবা নাছিল। নিজৰ সন্তানে মাতৃক মাৰি পেলায়, এনেকুৱা ভয়ংকৰ পৰিস্থিতি। এইবোৰ কিহৰ কাৰণে হৈছে? এইবোৰ যান্ত্ৰিক মানসিকতাৰ কাৰণে। যান্ত্ৰিক মানসিকতাৰ পৰিণাম কি জানে? যান্ত্ৰিক মানসিকতাৰ শ্ৰেষ্ঠ পৰিণাম হ'ল আত্মহত্যা কৰে। যিখন সমাজত আত্মহত্যাৰ পৰিমাণ বাঢ়ে, জানিব যে তাত যান্ত্ৰিক জ্ঞানৰ সংখ্যা বাঢ়িছে, আধ্যাত্মিক জ্ঞানৰ সংখ্যা কম আছে। বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ পৰিঘটনা সমাজত যেতিয়া বৃদ্ধি পাবলৈ ধৰে, বিচ্ছেদৰ ঘটনা, পিতৃৰ পৰা পুত্ৰ বিচ্ছেদ হৈ গৈছে, পত্নীৰ পৰা পতি বিচ্ছেদিত হৈ গৈছে, বন্ধুৰ পৰা বন্ধু বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে, গুৰুৰ পৰা শিষ্য বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে। এনে বিচ্ছেদিত পৰিঘটনা যদি সমাজত হ'বলৈ আৰম্ভ কৰিছে, জানিব যে তাত ঋণাত্মকতাৰ প্ৰভাৱ বাঢ়িছে, ধনাত্মকতাৰ প্ৰভাৱ কমি আহিছে। আধ্যাত্মিক জগতে একমাত্ৰ জগত, যিখন জগতে আপোনাৰ মানসপটত সকলো পৰিণামক ধনাত্মক দৃষ্টিভংগীৰে দিয়া। আপোনাৰ জীৱনত যদি সকলো শেষ হৈ যায়, বিনাশ হৈ যায়, তাৰপিছতো আধ্যাত্মিক জগতে ক'ব যে এতিয়াও একো শেষ হোৱা নাই, তাক পুনঃ গঢ়িব পৰাকৈ আপোনাৰ হাতত শক্তি সামৰ্থ্য আছে। কিন্তু নিৰাশাবাদীসকলে কি ক'ব যে আপোনাৰ কি থাকিল, আপুনিতো শেষেই হৈ গ'ল। মানুহ ডাও ডাওকে জ্বলি থকা জুই, নিজৰ ঘৰ দুৱাৰ সম্পত্তি লেলিহান জুইত যেতিয়া দহি থাকে, কোনেও তাত পানী ঢালি ফায়াৰ ব্ৰিগেড আহি একো কৰিব পৰা নাই। নিজৰ স্ব উপাৰ্জিত সম্পত্তি, ঘৰ সকলো জ্বলি গৈ আছে অগ্নি।
তেনেকুৱা অৱস্থাত যদি ব্যক্তি এগৰাকী আপুনি গৈ কাষত দৃঢ়তাৰে ক'ব পাৰে যে আপুনি একো ইমান দুখ কৰিব নালাগে, একো হোৱা নাই, আপুনিতো ভালে আছে, আপোনাৰ প্ৰতিবন্ধীখিনিতো নিৰাপদে আছে, গতিকে এনেকুৱা 10টা বিল্ডিং আপুনি বনাই ল'ব পাৰিব, আপুনি নিৰাশ নহ'ব, আমি আছো নহয় আপোনাৰ লগত। এই বুলি ক'লে মানুহজনে কিন্তু লগে লগে কি হৈ যাব, স্থিৰ হৈ যাব। আৰু এইটো আধ্যাত্মিক গুণসম্পন্ন ব্যক্তিয়ে এনেকুৱা প্ৰেৰণা দিব পাৰে। কিন্তু নিৰাশাবাদী মানুহ কি বুলি ক'ব, ঋণাত্মক চিন্তাৰ মানুহে যে তাকে চিন্তা কৰিছো, এতিয়া আপুনি কি লৈ জীয়াই থাকিব, চবটো শেষেই হৈ গ'ল। কাইলৈ পৰা আপোনাৰ প্ৰতিবন্ধী বছৰ বিচাৰি হ'ব, ডাঙৰ হ'বলৈ ধৰিছে, আপোনাৰ জীয়াই থাকি কি হ'ব? যদি এইটো কথা কয়, আপুনি চাব যে ডাল ডালকৈ জ্বলি থকা জুইবোৰত তেওঁ জাপ মাৰি দিয়াটো একে হয়তো। গতিকে আপোনাৰ বাক্য আৰু বচন নিৰ্ণয় হয় আপোনাৰ মস্তিষ্কত স্থিতি লৈ থকা আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত। সেইকাৰণে এগৰাকী ব্যক্তিক, ধাৰ্মিক ব্যক্তিক, ঈশ্বৰৰ প্ৰতি সদ্ভাৱনা, গুৰুৰ প্ৰতি শ্ৰদ্ধা থকা ব্যক্তিৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি হ'ল তেওঁ নিজেও তৰিব পাৰে, আনকো তৰাই ৰাখিব পাৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল মৰিলোৰ পৰা আৰু শেষ হৈছে তৰিলো। মহাৰাজ পৰীক্ষিতে মইতো মৰিলো, 7 দিনৰ ভিতৰত মোক তৎক্ষণে মাৰি পেলাব চাই। যেতিয়া পৰম ধনাত্মক চিন্তাৰ নিৰ্গুণ মহাদেৱ গুৰু সুখদেৱ তেওঁৰ সন্মুখত বিদ্যমান হ'ল, সুখদেৱে ক'লে একো হোৱা নাই তোমাৰ, কি তুমিতো তৰিলা, তৰণৰ উপায় হ'ল তোমাৰ। আৰু সেইকাৰণে সদু শেষত ভাগৱতৰ সামৰণিত সুখদেৱৰ ওচৰত দণ্ডৱত প্ৰণিপাত কৰি পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, মই তৰিলো। তৰণৰ উপায় আধ্যাত্মিক জগতে প্ৰদান কৰিছে, নিৰাশাবাদী হৈ লাভ। আৰু ঋণাত্মকতা জীৱনৰ পৰা বাদ দিব লাগে। সকলো কথাতে ঋণাত্মক দেখা লোকসকলৰ পৰা সংগ পৰিত্যাগ কৰিব লাগে। সি আপোনাক কেতিয়াবা বিপদত পেলায়। কেতিয়াবা আপুনি কেতিয়াবা যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লয়, যদি কেনেবাকে আপোনাৰ বন্ধুৰ তালিকাত যদি কোনোবা তেনেকুৱা নিৰাশাবাদী ঋণাত্মক চিন্তাধাৰাৰ যদি বন্ধু আছে আৰু তেওঁ যদি কেনেবাকে গম পায় যে আপুনি এটা শুভ কাৰ্য সম্পাদন কৰিবলৈ লৈছে, তেওঁ একেষাৰে আপোনাক ক'ব, এইবিলাক কাম নাই, তুমি মিছাতে মোক ফচিবলৈ গৈ আছা, তেওঁ নকৰিব নোৱাৰে। কিন্তু যদি এগৰাকী পজিটিভ চিন্তাৰ, ধনাত্মক চিন্তাৰ যদি বন্ধু আপোনাৰ যদি আছে, তেওঁ ক'ব যে খুব ভাল, আমি আছো, আগবাঢ়ি কৰিব লাগে। কৰ্ম আৰম্ভ কৰিলে তাৰ শেষ ভাল কাম সদায় কৰিব। সেইকাৰণে সেই প্ৰভুসকল এইবোৰ তাতে নাতে মায়া হয়। কিন্তু এই তাতে মায়া কিদিনা হ'ব, যিদিনা আপুনি উচিত সংস্কাৰৰ জৰিয়তে তাক সুসংবদ্ধ কৰিব নোৱাৰে। সন্তান আপোনাক ভগৱানে প্ৰদান কৰিছে, আপুনি সন্তানৰ পিতৃ হৈছে, সেইখিনি শেষ নহয়। সেই সন্তানক এগৰাকী জগতৰ কল্যাণকাৰী সত্তা হিচাপে প্ৰস্তুত কৰি তোলাটো আপোনাৰ কোনো পবিত্ৰ কৰ্তব্য। আৰু যদি আপুনি কৰিছে, তেতিয়াহ'লে আপুনি সফল হৈ গ'ল আপোনাৰ। বহু পিতৃ মাতৃক দেখা যায় যে বহু ধন সম্পত্তি থকাৰ পিছতো একমাত্ৰ দুৰাচাৰী সন্তান জন্ম হ'ল কাৰণে তেওঁৰ জীৱনত শান্তি নাই। আৰু তেওঁতো নিজৰ শান্তি নাই, তেওঁ আনকো শান্তি কৰিব। কাৰণ তেওঁৰ সতি সন্ততিৰ দুৰ্ব্যৱহাৰ তেওঁ গোটেই জীৱনত তেওঁ সেইবিলাক ভোগ কৰি থাকে, আৰু সেই ভোগ তেওঁ অকলে সহিব নোৱাৰি আনকো দি থাকে। এনেকুৱা ঘটনা দেখা পায়। সেইকাৰণে সেই অৰ্থতে মহাপুৰুষে ইয়াত তাতেক মানুহ বুলি কৈছে। গতিকে সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এগুণে দেখা। গতিকে কৃষ্ণৰ চৰণ চিন্তা কৰে, কাৰণ ই জগতৰ শ্ৰেষ্ঠতা। মহাপুৰুষ মাধৱদেৱে লিখিলে নাম মানে প্ৰভুসকল, মহাপুৰুষ মাধৱদেৱে নামঘোষা এটা বস্তু লিখিছে, ভজহু গোবিন্দ মূঢ় স্মৰহু গোবিন্দ মূঢ়
অন্তকালে গোবিন্দেহে ৰাখিবন্ত নৰাখিব দুক্ৰিয় কৰণে এইটো নাম পাইছো মই দেখিলো যে অসমৰ বিভিন্ন পণ্ডিতে ইয়াৰ ব্যাখ্যা কৰিছে কিন্তু এই ব্যাখ্যাত দেখা যায় যে দুক্ৰিয়কৰণ শব্দটো তেওঁলোকে ব্যাখ্যা কৰিছে কি যে কোনো দ্বিতীয় ব্যৱস্থাৰ দ্বাৰা আপুনি মুক্তি পাব এই কথা মাধৱদেৱে সিদ্ধান্ত দিব বুলি মোৰ মনে নহয় কি মাৰ্গেৰে কোন মুক্তি হৈছে এই কথা কোনেও আজিলৈকে ক'ব পৰা নাই আপুনি কৰ্মকাণ্ডৰে মুক্তি লাভ কৰিছে নে জ্ঞান কাণ্ডৰে মুক্তি লাভ কৰিছে নে ভক্তি কাণ্ডৰে মুক্তি লাভ কৰিছে ইয়াৰ সিদ্ধান্ত কোনেও দিব নোৱাৰে ঈশ্বৰে জানে কোন কেনেকে মুক্ত হয় আমি যিবিলাক ব্যক্তিয়ে একদম এক শৰণত ধৰি লৈছো বিলীন হৈ আছো আমাৰ যিবিলাক মুৰব্বী বা প্ৰকাণ্ড বিদ্যুৎ ভক্ত পণ্ডিতসকল ইতিমধ্যে আমাক এৰি থৈ জগতলৈ গুচি গৈছে তেওঁলোক এতিয়া বৈকুণ্ঠতে আছে নে নৰকতে আছে তাৰ হিচাপ কাৰ হাতত আছে লিষ্টখন কাৰ হাতত কোনেও দিব নোৱাৰে মই এটা উদাহৰণ দিওঁ এজন সন্ত পুৰুষে এদিন কৰবালৈ গৈ আছে যাওঁতে এখন অৰণ্যৰ মাজেৰে যাব লাগে সেই অৰণ্যৰ মাজেৰে যাব লাগে কাৰণে গাঁৱৰ মানুহবিলাকে ক'লে যে হে সন্ত পুৰুষ আপুনি এই অৰণ্যখনৰ মাজেৰে যাব নালাগে কিয় বোলে এই অৰণ্যখনত এজন দস্যু আছে ভিতৰত তেওঁ মানুহ মাৰে কাটে সেইটোৱে চাওক দিনত যাব অলপ ইফালে ঘূৰি যাব কৈছে যে মইতো যাব লাগে মোৰতো কাম আছে খুব জৰুৰী যি হয় হ'ব আৰু তেওঁ বেলাই পহৰে পাৰ হ'ব পাৰে কিন্তু অৰণ্যখন বহু দীঘলীয়া আছে সন্ধিয়া লাগিব সন্ধিয়া অৰণ্যত খোজকাঢ়িব নোৱাৰে পদে পদে ভয় জীৱ জন্তু ভয় তেতিয়া তেওঁ কি কৰিলে সিদ্ধান্ত ললে যে মই এতিয়া অৰণ্যৰ মাজত সোমালো উভতি যাব নোৱাৰো আৰু বাঘ ভালুকে দেখিলেতো মোক খাই পেলাব তাতকে মই এই দুষ্টজনৰ ঘৰতে এক ৰাতি থাকো কাৰণ বাঘ সিংহক মই হাতযোৰ মোক নাখাব বুলি ক'লেতো নুশুনিব কিন্তু দুষ্টজনৰ যদি মই ভৰিত ধৰো যে মোক জীয়াই ৰখা নামাৰিবা মোৰ কি আছে লৈ লোৱা তুমি বুলি ক'লেতো কিজানি মানিব কিন্তু মানুহে হয়তো দুষ্ট হলেও এই বুলি দুষ্টজনৰ ঘৰলৈ বীৰ দৰ্পে তেওঁ গৈ থাকিলে দুষ্টজনে বাহিৰত দেখিছে যে বাপ এইজন কোন মোৰ নাম শুনিলে মানুহ ভয়ত পলাই পত্ৰম দিয়ে এইজনে ইমান নিৰ্ভীকভাৱে মোৰ ওচৰলৈ আহি আছে এই মানুহ নহয় এইজন মানুহ হ'বই নোৱাৰে এইজন কোনোবা দেৱ কোনো ঈশ্বৰ শক্তিবান কোনো মোতকেও শক্তিবান এই কথা ভাবি সেই দুষ্টজনে আগবাঢ়ি আহি পেলাই তেওঁক প্ৰণাম জনালে প্ৰণাম কি উদ্দেশ্য আপুনি মোৰ ওচৰলৈ কি একো উদ্দেশ্য নাই মই নিশাটো তোমাৰ ঘৰত কটাব খুজিছো মই অমুকলৈ যাম অৰণ্যত মোৰ বাঘ সিংহৰ কাৰণে নিৰাপত্তা নাই তোমাৰ ওচৰত দুষ্ট ভাবিলে মোক পৰীক্ষা কৰিবলৈ আহিছে আৰু বা কি কৰে খুব সেৱা কৰিলে একদম মনে এই আপুনি চিন্তা কৰিব নালাগে একদম মই গোটেই ৰাতি প্ৰহৰা দিম আপোনাৰ কাৰণে মোৰ বহুত বাহুবল আছে নিশ্চিত আপুনি এই বুলি সেই সন্তজনৰ তেওঁ এনেকুৱা শুশ্ৰূষা কৰিলে হিচাপ নিজে সুন্দৰ সুস্বাদু অন্ন ৰান্ধিছে তেওঁ আগত দিছে জলপান দিছে চব দিছে দি মেলি সুন্দৰ বিচনা কৰি দিছে খুৱাই ৰাখিছে গোটেই বিলিদ্ৰ ৰজনীৰে গোটেই ৰাতি প্ৰহৰা দিছে আৰু খুব সোনকালে তেওঁ উঠি স্নান আদি কৰি তেওঁ নাম লৈছে তাৰপিছত কৈছে আপুনি যাব বোলে যাব এইবোলে একদম অৰণ্যখন আগুৱাই দি থৈ নিৰাপদ জেগাত এৰি দি থৈ তেওঁ যথা সময়ত সন্তজনৰো মৃত্যু হ'ল আৰু দুষ্টজনৰো মৃত্যু হ'ল স্বৰ্গত আহি যেতিয়া ভগৱান যমৰ সন্মুখত বিচাৰ আৰম্ভ হ'ল দুয়োজনে চিত্ৰগুপ্তই ক'লে যে এওঁৰ জীৱনত কেৱল পাপ আৰু পাপ নৰহত্যাৰ পাপ কিন্তু এওঁ জীৱনত এদিন সন্ত এজনৰ এনেকুৱা শুশ্ৰূষা কৰিলে সাধু পুৰুষ এজনক এনেকুৱাকে শুশ্ৰূষা কৰিলে যাৰ পৰিণামস্বৰূপত তেওঁ এটা দিন স্বৰ্গসুখ লাভ কৰিব পাৰে যিটো বিধান আৰু বাকী সময় তেওঁ নৰকত
একদম ইন্দ্ৰস্থানত বহি পেলাই স্বৰ্গপ্ৰাপ্ত এইটো তেওঁৰ আৰু সন্তজনক ক'লে কি যে তেওঁৰ জীৱনত কেৱল পুণ্য আৰু পুণ্য কেৱল পুণ্য কৰ্ম কৰিছিল কিন্তু এদিন তেওঁ দুষ্টৰ সংগত থাকি দুষ্টৰ হাতে এসাঁজ খায় দুষ্ট লোকৰ উপাৰ্জিত অন্ন খোৱাৰ কাৰণে